চেঙা বাঘমাৰা ব্লক AIUDF কমিটিৰ উদ্যোগত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা সভা আৰু যোগদান পৰ্ব সভা অনুষ্ঠিত হয়। ব্লক কমিটিৰ সভাপতি আব্দুল জলিল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ব্লক কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক শাবান আলীয়ে। লগতে উক্ত সভাত যোগদান পৰ্বৰ কাৰ্যসূচীও লোৱা পৰিলক্ষিত হয়। আগন্তুক 2026 বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ ভেটি শক্তিশালী কৰাৰ বাবে আহ্বান জনায় বিধায়ক আশ্ৰাফুল হুছেইনে। ভাষণত বিধায়ক আশ্ৰাফুল হুছেইনে আবেগিক হৈ কয় যে চৰাঞ্চলৰ মাটিৰ পট্টাৰ বিষয়ে বিধানসভাত 27 মিনিট বক্তব্য দাঙি ধৰি মুখ্যমন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰ বিচাৰিব পাৰোঁ, কিন্তু কংগ্ৰেছৰ বিধানসভাৰ সদস্যসকলে কিয় এই মৌলিক অধিকাৰৰ প্ৰশ্ন নকৰে। জাতিৰ হকে মৌলিক অধিকাৰৰ কথা গণতান্ত্ৰিকভাৱে কোৱাৰ বাবে বন্দুকৰ ভয় নকৰোঁ বুলিও কয় বিধায়ক আশ্ৰাফুল হুছেইনে। বিশেষ এটি পৰিস্থিতিত পৰি ধুবুৰীৰ ৰাইজে ৰকিবুল হুছেইনক সাংসদ হিচাপে নিৰ্বাচিত কৰি ভুল হৈছে বুলি উপলব্ধি কৰিছে। গতিকে জাতিৰ মৌলিক অধিকাৰৰ বাবে অহা 2026 বিধানসভা নিৰ্বাচনত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰি বিধানসভাৰ মজিয়াত সদৰেৰে উত্থাপন কৰাৰ সুযোগ কৰি দিয়ক বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। আজিৰ এই সভাত চৰাঞ্চলৰ সংখ্যালঘু সমাজৰ এজন ত্ৰাণকৰ্তা স্বৰূপ লগতে সাংগঠনিক ৰাজনৈতিক পৰামৰ্শদাতা প্ৰয়াত সমতুল্যা চৌধুৰী সাহাবৰ ৰহুৰ মাগফিৰাত কামনা কৰা পৰিলক্ষিত হয়। উক্ত সভাত উপস্থিত থাকে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, মামুন আশ্ৰাফুল হুছেইন প্ৰশাসনিক সাধাৰণ সম্পাদক বৰপেটা জিলা AIUDFৰ কমিটি, ৰুস্তাম আলী উপসভাপতি বৰপেটা জিলা সমিতি, ফজল হক চৌধুৰী উপসভাপতি বৰপেটা জিলা সমিতি। ইয়াৰ উপৰিও সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDF দলৰ বিভিন্ন পৰ্যায়ৰ গণ্যমান্য নেতাকৰ্মীয়ে সভাত উপস্থিত থাকে। বাঘমাৰা চৰৰ পৰা শাবান আলীৰ ৰিপৰ্ট N8 অসম। চেঙা ব্লক AIUDF কমিটিৰ সৌজন্য এটি সভা ইয়াত আহ্বান কৰা হয়। আমাৰ দলৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশমৰ্মে সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 কৃষক কাৰ্যসূচীৰ অধীনত আমাৰ কেতবোৰ এলানি দলীয় কাৰ্যসূচী ঘোষণা কৰা হৈছে, সাংগঠনিক কাৰ্যসূচী। তাৰ অংশস্বৰূপে আজিৰ এই সভাত বিশেষকৈ যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ ব্লক কমিটিৰ সভাপতি সম্পাদকৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও নৱনিৰ্বাচিত আমাৰ দলীয় পঞ্চায়ত প্ৰতিনিধিসকল তেওঁলোকে ইয়াতে সম্বৰ্ধনা জনোৱা হয়। আৰু ইয়াতে আমাৰ স্থানীয় বাঘমাৰা জিলা পৰিষদৰ সদস্য, আমাৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ লগতে অন্যান্য ৱাৰ্ড মেম্বৰ বা কাউন্সিলৰসকলক ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। আৰু বিভিন্ন পঞ্চায়তৰ পৰা আমাৰ দলৰ ফ্ৰণ্টলাইন ৱাৰ্কাৰসকল, বিভিন্ন পদবীধাৰী ব্যক্তিসকলে আজি এই সভাত উপস্থিত থাকে। বিজেপি চৰকাৰৰ চৰিত্ৰ সদায় দ্বৈত চৰিত্ৰ, আৰু বিজেপিয়ে কয় যে তেওঁলোকে জাতি ৰক্ষা কৰিব, তেওঁলোকে অসমীয়া জাতিক বচাব, মাটি ৰক্ষা কৰিব, ভেটি ৰক্ষা কৰিব। কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে CAৰ জৰিয়তে ইতিমধ্যেই 2014 চনলৈকে যিমান বাংলাদেশী বিদেশী আছে হিন্দু মানুহ চবকে নাগৰিকত্ব দিবলৈ ইতিমধ্যে আইন পাছ কৰিছিল। আৰু শেহতীয়াকৈ এটা অৰ্ডাৰৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈ যিমান বাংলাদেশী আছে বা তেওঁলোককো এই দেশৰ পৰা যাতে খেদি পঠিওৱা নহয় তাৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিলে। অৰ্থাৎ এই দেশ বাংলাদেশীৰ চৰণীয় পথাৰ কৰিব বিচাৰিছে। কিন্তু আমি AIUDF দল স্পষ্ট 1971 চনৰ পিছত অহা হিন্দু হওক মুছলমান হওক সকলো ধৰণৰ বিদেশীক এই ঠাইৰ পৰা বহিষ্কাৰ কৰিব লাগে। কিন্তু বিজেপিয়ে সদায় জাতিৰ কথা কৈ শ্বহীদৰ কথা কৈ তেওঁলোকে বিদেশীক বৰপিৰাহে পাৰি দিছে, আৰু তেওঁলোকে হিন্দুত্বৰ ৰাজনীতিৰ গদগদ কাৰণে তেওঁলোকে এইটো কৰিব পাৰিছে।